আমি শোভাযাত্রাত অংশগ্রহণ কৰিবৰ বাবে আমি এই অনুষ্ঠানত অধিক সুস্থ বৃদ্ধি কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। প্ৰথমতে লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। বীৰ লাচিতৰ পৰা তেখেতৰ যি ত্যাগ, তেখেতৰ যি বীৰত্ব, যি সাহস, সেই সাহসে আমাক এতিয়া অনুপ্ৰেৰণা যোগায় আৰু এনেকুৱা অনুষ্ঠানবোৰৰ জৰিয়তে হয়তো এটা বাৰ্তা কঢ়িয়াই লৈ ফুৰে, যাৰ পৰা আমাৰ মাজৰ পৰা যেন আমাৰ নৱপ্ৰজন্মৰ পৰা তেনেকুৱা বীৰ ওলাওক আৰু যাৰ এষাৰ মাতত যাতে গোটেই জনতা জাগি উঠে। আৰু খুব বেছি ভাল লাগিছে ইয়ালৈ আহি। আজি মহাবীৰ লাচিত দিৱস আৰু এই লাচিত দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবেলি পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰিছে। আমি সকলোৱে জানো লাচিত বৰফুকন অসমীয়া জাতিৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক। যেতিয়াই জাতিলৈ সংকট আহে, যেতিয়াই জাতিলৈ প্ৰত্যাহ্বান আহে, তেতিয়াই আমি সাহসেৰে লাচিত বৰফুকনৰ নাম লৈ জাতিটোৰ প্ৰত্যাহ্বানক মুখামুখি কৰিবলৈ চেষ্টা কৰোঁ। আহোম ৰাজত্বৰ সময়ত লাচিত বৰফুকন একেদিনাই লাচিত বৰফুকন হিচাপে প্ৰতিষ্ঠা হোৱা নাছিল। আহোম ৰাজশাসন যদিও বা ৰাজশাসন আছিল, ৰাজতন্ত্ৰ আছিল, সেই ৰাজতন্ত্ৰত বহুবিলাক দিশেই গণতন্ত্ৰৰ উন্মেষ ঘটিছিল আৰু সেইবাবেই যোগ্যজনক যোগ্য স্থানত তেওঁৰ যোগ্যতা অনুযায়ী কাৰ্যনিৰ্বাহ কৰিবৰ কাৰণে আহোম ৰাজশাসনত মৰ্যাদা বা সুবিধা প্ৰদান কৰা হৈছিল। আৰু লাচিত বৰফুকনেও মহাবীৰ আৰু বৰফুকন হিচাপে মোগলক শেষবাৰৰ কাৰণে পৰাভূত কৰি অসমীয়া জাতিক উদ্ধাৰ কৰিছে। লাচিত বৰফুকনৰ সমসাময়িকভাৱে সম্ৰাট ঔৰংগজেব, মহাৰাষ্ট্ৰৰ মহাবীৰ শিৱাজী বা শিখ ধৰ্মগুৰু টেগ বাহাদুৰ, এনেধৰণৰ যিসকল বীৰ আছিল, সেই বীৰসকল সমগ্ৰ দেশত প্ৰতিষ্ঠা হ'ল। কিন্তু লাচিত বৰফুকন যেনেধৰণে সমগ্ৰ দেশত প্ৰতিষ্ঠা হ'ব লাগিছিল, তেনেধৰণে সমগ্ৰ দেশত প্ৰতিষ্ঠান নহ'ল। আৰু বহু সময়ত লাচিত বৰফুকনক বহু দল সংগঠনে হিন্দু বীৰ হিচাপে প্ৰতিষ্ঠা কৰিব খোজে। এইটো কিন্তু জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। লাচিত বৰফুকন কেতিয়াও হিন্দু বীৰ নাছিল। লাচিত বৰফুকন অসমীয়া জাতিৰ স্বাভিমান, অসমৰ সাহসৰ প্ৰতীক, অসমৰ বীৰ, অসমীয়া বীৰ। আৰু আমি অসমবাসীয়ে সকলো সময়তে লাচিত বৰফুকনক অসমীয়া বীৰ হিচাপে প্ৰতিষ্ঠা কৰিব খোজোঁ। গতিকে আজিৰ এই শুভ দিনটোত মই আমাৰ যুৱ প্ৰজন্মক, নতুন প্ৰজন্মক এটাই আহ্বান জনাব খোজোঁ যে বহু সময়ত আমি জাতিলৈ অহা প্ৰত্যাহ্বান, জাতিটোলৈ অহা সংকট, আমাৰ যিসকল জাতীয় বীৰ বীৰাংগনা আছে, এই বীৰ বীৰাংগনাসকলৰ জাতিটোৰ প্ৰতি থকা প্ৰেম, জাতিৰ প্ৰতি থকা দায়বদ্ধতা আজিৰ নতুন প্ৰজন্মই যদি আমি হৃদয়ংগম কৰিব নোৱাৰোঁ, ক'ৰবাত নহয় ক'ৰবাত আমি নিজকে জাতিৰ প্ৰতি সমৃদ্ধ কৰিব নোৱাৰিম, জাতিৰ প্ৰতি উৎসৰ্গা কৰিব নোৱাৰিম। গতিকে আমি যেনেধৰণে নিজৰ মাক ভাল পাওঁ, ঠিক তেনেধৰণে আমাৰ যি মাতৃভূমি, সেইগৰাকী জননী জন্মভূমিকো আমি ভাল পাবলৈ হ'লে এই যিসকল বীৰ বীৰাংগনা তেওঁলোকে যি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি তেওঁলোকে দেখুৱাই দিয়া বাটেৰে বাট বুলিব পাৰিলে নিশ্চিতভাৱে জাতিটোক ক'ৰবাত নহয় ক'ৰবাত জাতিটোৰ প্ৰতি থকা যিখিনি প্ৰেম, সেই প্ৰেম জাগ্ৰত কৰা হ'ব।